আপোনালোকক ওয়েলকাম জনোৱা নাই। ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা চাহ খালোঁ, ৰুটি বনাইছিলোঁ, চুজি বনাইছিলোঁ, চাউলৰ ৰুটি বনাইছিলোঁ আৰু চুজি চাহ খোৱা হৈ গৈছে। তাৰপিছত আহিলে শহুৰ আৰু শাহু আহিছে। শাহু আহিছে অলপ বেমাৰ, অলপ বিষ, সেইকাৰণে আহিছে ডক্টৰৰ ওচৰত আমাৰ ইয়াত। যিয়ে নহওক সিহঁতে আহিছে, আহক দেখাই আছোঁ। আৰু ৰাতিপুৱা বুও আহিছে, মানে এটা মাজে মাজে যে কাম কৰে আমাৰ ইয়াত, মাজে মাজে আহে, তাইও আহিছে। সেইকাৰণে আজি লোকেল মুৰ্গী এটা লৈ আহিছোঁ, বাছি দি আছে। তেনেহ'লে বলক, আপোনালোকে কিন্তু বলকটো শেষলৈকে চাব, স্কিপ নকৰিব। তলত আহিছোঁ, আহি পেলাই শহুৰক সুধি আছোঁ চাহ দিম বুলি। শহুৰে চাহ নাখায়, কাৰণ ইমান গৰম পৰিছে নহয়, আজি ৰ'দ দিছে। আৰু এইটো হৈছে বু, কাটি বাছি দি আছে। বুটো নহয় মাজে মাজে আহে, 15 দিনত এদিন আহে, এনেকৈ আহে, হঠাৎ আহি পায়। ভালে ভাগ্য আজি আহিছে। আৰু ৰ'দ দেখিছেনে, ইমান ৰ'দ দিছে। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। নতুন নতুন ব্লগ জনাই চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। আৰু চাহ নাখায় বুলি মই সেৱৈ বনাই দি আছোঁ। সেৱৈখিনি বনাই ৰান্ধাবাঢ়িৰ আয়োজন কৰিম, কাৰণ শহুৰে নাথাকিব। মানে আজি যে আছে ইমানখন, মানে আহিলে নহয় থাকিবই নোখোজে, ইমান মানে আহি হুলস্থুল কৰে নহয়। সেইকাৰণে মই তাড়াহুড়া কৰি বনাই আছোঁ। অলপখিনি মাংস মানে আগতে কষাই আছোঁ, কাৰণ শহুৰক দিম খাবলৈ। শাক ভাজি বনালোঁ, লগতে ভাতো বনালোঁ, আৰু এইখিনি মাংস কষাই শহুৰক দিম। সেৱৈটো দিলোঁ খাবলৈ। আৰু পিছত বনাম, লাগে লাহে লাহে পিছত বনাম। আৰু বতৰটো দেখিছেনে, বাপৰে ৰ'দ উঠিছে নহয়, আজি ইমান গৰম লাগিছে। ৰান্ধা বাঢ়া হৈ গ'ল, শহুৰক দিলোঁ খাবলৈ। তাৰপিছত শাহুকো দিম ভাত খাবলৈ। মানে এবাৰ খাব, আকৌ পিছত খাব। ল'ৰাকো খাব দিছোঁ। এবাৰ ভাত খোৱা হ'ল, সকলোৱে খালোঁ, শহুৰে খাই গ'ল, শাহুমা আছেই। আৰু বতৰ দেখিছেনে, যোৱাকালিৰ নিচিনা বৰষুণ দিব নেকি আজিও, এনেকুৱা হৈছে। 12টামান বাজে আৰু চব্জি এইখিনি আছে, আকৌ বনাম। এইটো হৈছে মুৰ্গীৰ ছালখিনি আছে, এইখিনি এৰাই ল'লোঁ, একদম বাচি টচি ল'লোঁ। এতিয়া ৰঙালাও দি বনাম, কাটি লৈছোঁ। আৰু সেৱৈ বনাইছিলোঁ, সেৱৈখিনিও আছে। তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে। বনাই আছোঁ। মুৰ্গীৰ বাকলিখিনি দেখিছেনে, কিমান ধুনীয়া হৈছে। এইখিনি বাছতে সময় লাগিল, কিন্তু খাওঁতেতো 1 মিনিটো নালাগিব। এতিয়া মই ৰঙালাওটো দি দিম। কোনে কোনে এইটো খাই ভাল পায় কমেণ্টত জনাবচোন। কমপ্লিট হৈ গ'ল, দেখিছেনে কিমান ধুনীয়া হৈছে। ৰঙালাও দি চালচুল বনালোঁ, মুৰ্গীৰ চালচুল। এইটো নহয় খাবলৈ খুবেই ভাল লাগে, আৰু মুৰ্গীটোত নহয় তেল আছিল, সেইকাৰণে বনালোঁ। অলপ কষ্ট হৈছে, তথাপি বাচি কুচি আকৌ বনাই ল'লোঁ। ধুনীয়া হৈছে দেই এইটো খাবলৈ। আৰু এইটো হৈছে কাৰী বনালোঁ, এইটো আগতে বনাইছিলোঁ, মানে অলপ সিজা কম হৈছিল। শহুৰে জলদি যাব, সেইকাৰণে বনাই দিছিলোঁ, খাই লৈ গ'ল। আকৌ জোল বনাই আছোঁ। এতিয়া কাঁহী বাতি ধোৱা হৈ গ'ল, ঘৰ দুৱাৰ একদম ঝাৰি ল'ম, তাৰপিছত আহি আছোঁ। গাইছ, এতিয়াহে গা চা ধুলোঁ, কাপোৰ আছিল কেইটামান ধুই দিলোঁ। শাহু আহিছে, শাহুৰ লগত অলপ গল্প চল্প কৰিলোঁ, দিনটো পাৰ হৈ গ'ল। আৰু এনেতো ডেইলি কাম কৰিয়ে থাকোঁ এইটো সিটো। আজি বেছি কাপোৰ কানি ধোৱা নাই, দুটা এটা ধুইছোঁ। আৰু শাহু ভাত খাইছে এবাৰ, মই খোৱা নাই, আকৌ শাহুৰ লগত এবাৰ ভাত খাম। তেনেহ'লে বলক দেখাই আছোঁ। শাহু মা খাই লৈ শুই আছে, তাৰ আগতে দেখাই আছোঁ। বতৰটো চাওক কেনেকুৱা হৈছে, বৰষুণ পৰা পৰা অৱস্থা হৈছে। দেখিছেনে কিমান ক'লা হৈছে, বৰষুণ আহিব আহিব অৱস্থা হৈছে। আহিলে অলপ ভাল হয়, মানে গৰম লাগি আছে বহুতে। আৰু ইয়াৰ চাদৰ ওপৰত নহয় ইমান ধুনীয়া বতাহ দিছে, তলত যাবলৈ মন যোৱা নাই। ইমান ধুনীয়া বতাহ দিছে দেখিছেনে, মানে তলত যাবলৈ মন যোৱা নাই, ইমান ধুনীয়া লাগিছে নহয়। অলপ আগতে গৰম লাগিছিল, গা ধুলোঁ, তথাপিও গৰম লাগি আছিল, কিন্তু ইমান ধুনীয়া বতাহ দিছে। কঁঠালৰ গুটিবিলাক ৰ'দত দিছিলোঁ, লৈ যাওঁ এতিয়া। আৰু কাপোৰবিলাক শুকা দিছোঁ। আচৰৰ আজান দি আছে, বলক তলত যাওঁ। গাইছ, তলত আহিলোঁ, আৰু ল'ৰা গৈ আছে খেলিবলৈ। হা, মোবাইল ক'ত? অঁ, তাত দেউতাই আহিছে। ল'ৰা গৈ আছে বেট বল খেলিবলৈ। এয়া তাত দেউতাৰ লগত গৈ আছে। স্কুলৰ বন্ধ দিছে নহয় এমাহ,
ক'তনো যাব এতিয়া ঘৰত সোমাওঁ দুপৰীয়াৰ ভাত মই 4টাত খাই আছোঁ শাহু এবাৰ খাইছে আৰু ভাত চাত খাই অলপ শুই আছিলোঁ একেবাৰে সন্ধিয়া আহিলোঁ দেখিছেনে সন্ধিয়া বৰষুণ পৰি আছে একেবাৰে ৰাস্তা ঘাটবিলাক গিলা হৈ গৈছে বৰষুণ পৰিয়ে আছে অলপ অলপকৈ পৰিছে বেছি পৰা নাই চাহ খোৱা নাই এতিয়াও পাকঘৰত সোমাম আৰু গাখীৰটো গৰম কৰি আছোঁ গাখীৰ গৰম কৰি আছোঁ আৰু শাহু শুই আছে ভাত চাত খাই অলপ বিচনাত শুই আছে আজি সন্ধিয়াৰ চাহ 8টা মানতে খালোঁ পিঠা ভাজি আছোঁ এইটো নহয় আগৰ দিনত বনাইছিলোঁ দেখুৱাই নাই নিমখীয়া পিঠা সেইটো দি চাহ খাম এতিয়া এনেকুৱা বস্তু খাই ভাল লাগে আৰু কিমান আৰু মিঠা চিঠা খাম আৰু বৰষুণ পৰি আছে দেখিছেনে মানে ঘৰৰ পৰা বুজিয়ে পোৱা নাই আৰু ল'ৰাটো উৎপাত কৰি থাকে কেতিয়াৰ পৰাই চাহ খাম কৈ আছে তাৰ স্কুলৰ বন্ধ দিছে এমাহ মানে ঘৰতে উৎপাত কৰি থাকে শহুৰৰ ঘৰত যাবলৈ পোৱা নাই মানে বন্ধ দিলে যাওঁ কিন্তু এইবাৰ যাবলৈ পোৱা নাই পৰিস্থিতিৰ কাৰণে মানে বানপানী হৈছে সেইকাৰণে চাৰিওপিনে বানপানী এতিয়া চাহ তাহ খাম আৰু ৰাতি একো নবনাওঁ কাৰণ দিনতে চব্জি আছে মাংস আছে ৰঙালাওৰ চব্জি আছে এইটোৱে হৈ যাব ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ মই ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ